আজিৰ সভাই অসমৰ বৰ্তমান পৰিস্থিতিৰ বিস্তৃত আলোচনাৰ অন্তত সভাই অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মত পোষণ কৰে। সভাই এই মতটো পোষণ কৰে যে ৰাজ্যখনৰ জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সম্পূৰ্ণ ওলাই কৰি সকলোফালে জনসাধাৰণক দুৰ্যোগৰ মাজলৈ ঠেলি দিয়া দেখা গৈছে। দুৰ্নীতিৰ সীমাহীন প্ৰয়োভৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি, বান আৰু কৃত্ৰিম বানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ সৰ্বব্যৰ্থতা, কৰ কাটত বিদ্যুৎ মাচুল, স্বাস্থ্য সেৱা মাচুল আদিৰ ভয়াৱহ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জীয়াই থকাৰ পথ ৰুদ্ধ কৰি দিছে বুলি অভিমত প্ৰকাশ কৰে। আজিৰ সভাই অসম চৰকাৰক অদক্ষ, অকৰ্মণ্য আৰু সৰ্বকালৰ দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰি সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটীৰ শেহতীয়া কৃত্ৰিম বানৰ ভয়াৱহতাই গুৱাহাটীৰ অভিজাত্য প্ৰচণ্ডভাৱে আঘাত কৰা বুলি মত পোষণ কৰি সেই ব্যৰ্থতাৰ নৈতিক দায়িত্ব মূৰ পাতি ল'বলৈ আজিৰ সভাই মুখ্যমন্ত্ৰীক দাবী জনায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।